কৰ্মৰ অন্তৰালত কি থাকে এটা কামনা বা বাসনা থাকে কামনা বাসনা নোহোৱা কোনো কৰ্ম যেনেকৈ কোনেও নকৰে লক্ষ্য আৰু উদ্দেশ্য নথকা কোনো ঠাইলৈ যেনেকৈ কোনেও যাত্ৰা নকৰে গতিকে এই লক্ষ্য আৰু উদ্দেশ্য আৰু কৰ্মবিলাকৰ আমাৰ যি কামনা আৰু বাসনা কোনে পূৰণ কৰিব এতিয়া এই আমাৰ যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য মনৰ কামনা পূৰণ কৰিব পৰা শক্তি কেৱল ভগৱানৰ বাদে আনৰ নাই তেওঁ পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনলৈ প্ৰায় কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে আপুনি কৰা কৰ্মটোৰ ফল আপুনি নাপাবও পাৰে যদি ভগৱন্তই আপোনাৰ মনৰ কাম পূৰণ নকৰে গতিকে তেওঁ পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ এই কথা জানি আমি যাত্ৰাৰ প্ৰাৰম্ভণিতে যিকোনো কৰ্মৰ শুভাৰম্ভৰ প্ৰাৰম্ভণিতে আমি যাতে ঈশ্বৰক অৰ্পণ কৰি ঈশ্বৰক চিন্তা কৰি যাতে কৰ্ম আৰম্ভ কৰিব পাৰোঁ তাৰ প্ৰতি আমি প্ৰথম গুৰুত্ব দিব লাগিব আমি জ্যেষ্ঠসকলে কনিষ্ঠসকলৰ প্ৰতি চকু দিব লাগিব কৰবালৈ যাবলৈ ওলাওঁতে মাজনী তুমি স্কুললৈ যোৱা তুমি বিদ্যালয়লৈ যোৱা তুমি মহাবিদ্যালয়লৈ যোৱা কোনো ফুৰিবলৈ যোৱা যাত্ৰাৰ কালত কৃষ্ণ বুলি কৈ যাবা ভগৱন্তৰ এটা নাম উচ্চাৰণ কৰি যাতে আমি যাত্ৰা কৰিব পাৰোঁ কাৰণ ভগৱন্তৰ নাম উচ্চাৰণ কৰাৰ লগে লগে ভগৱন্ত তেওঁৰ পিছত যায় বুলি ভাগৱতে কৈছে যিটো জনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত ৰক্ষণাবেক্ষণ দি লৈ যায় শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ যাত্ৰা কালত কৃষ্ণ নাম উচ্চাৰণ কৰি যোৱা জীৱটোকো ভগৱানে তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে বুলি ভাগৱতত উল্লেখ আছে একচিত্ৰ মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা গদা মানে হৈছে নাম শংখ চক্ৰ গদা পদ্ম গুৰুদেউ নাম ভকত গদা হৈছে নামৰ প্ৰতীক গতিকে নামে ৰক্ষা নকৰিলে আমাক কোনে ৰক্ষা কৰিব নামে নাটাৰিলে জীৱ আৰু কোনে তাৰে এই কথাৰ প্ৰতি প্ৰথম গুৰুত্ব দিব লাগিব দ্বিতীয়তে কৰ্মটো আমি ঈশ্বৰত অৰ্পণ কৰিব লাগিব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবে প্ৰয়োজন আমাৰ মনৰ কামনা ভগৱন্তৰ বাদে আনে পূৰণ কৰিব নোৱাৰে সেইকাৰণে কৰ্মটো আপুনি ঈশ্বৰত অৰ্পণ কৰি কৰিব লাগিব মই কৰিছোঁ বুলি ভাবি কৰিব নালাগিব সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি মই কৰিছোঁ বুলি ভাবি যদি কৰ্মটো কৰে তাত অহংকাৰ সোমাই থাকে অহংকাৰ সোমাই থাকিলে ভগৱন্তই তেওঁক ভাল নাপায় ভকতৰ সৰ্ব দুখ সহিবাক পাৰোঁ দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ গতিকে আমি কোনো কাম যাতে অহংকাৰপূৰ্বকভাৱে আমি যাতে কৰিব লগা নহয় কেনেকৈ কৰিব লাগিব যতেক সুকীৰ্তি কৃষ্ণত অৰ্পিব লয়া উপদেশ মাধৱক ভজিব ধুনীয়া পকা ঘৰ বনাইছে ঈশ্বৰৰ কৃপা দামী গাড়ী কিনিছে ঈশ্বৰৰ কৃপা সুন্দৰী ভাৰ্যা সুন্দৰ স্বামী সুন্দৰ পুত্ৰ ঈশ্বৰৰ অৱদান এই বুলি ভাবিব লাগিব এতিয়া আমাৰ ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ বহুতে পকা ইমান ধুনীয়া ঘৰ মই বনাইছে ইমান দামী গাড়ী মই কিনিছো পুত্ৰ মোৰ ভাৰ্যা মোৰ স্বামী মোৰ কিন্তু যদি এটা মাৰি লৈ যায় আমি কি কৰোঁ ভগৱানে মাৰি নিলে আমাৰ গাড়ীখন যদি এক্সিডেণ্ট হয় ভগৱানে কৰিলে বুলি কওঁ সেইখিনিতে আমি বেন হৈ আছো দেই আমি বেকা হৈ আছো আমি পূজা হৈ আছো আমি ৰিজু হ'ব লাগিব আমি বেন হৈ আছো পৃথু হ'ব লাগিব কেনেকৈ আজিৰ দৰে অনুষ্ঠানলৈকে আহিব লাগিব আহি আমাৰ সেই পূজাটো আমি ৰিজু কৰিব লাগিব কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা কুজিজনী কেইটা কুজ আছিলে তিনিটা মনত ৰাখিবা দেই নামটো আছিল হৈৰিন্ধি তেওঁক সেইদিনালৈকেহে পূজা বুলি কৈ থকা হৈছিল যিদিনালৈকে কংসৰ কপালত চন্দনৰ ফুট পিন্ধাইছিল যিদিনাখন কংসৰ কপালৰ বিপৰীতে কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধালে লগে লগে থুতৰিত চোৱাৰ লগে লগে ৰিজু হৈ গ'ল ৰিজু মানে পোন হৈ গ'ল দেই গতিকে আমিও যদি গুণত আছো আমিও পূজাই হৈ আছো আমি কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা কুজিজনীৰ কথা ভাবি থাকিলে নহ'ব ভাগৱত শুনি নিজকে সুধিব লাগিব ময়ো পূজা হৈয়ে আছো নেকি বাৰু অৰ্থাৎ মই তিনিটা গুণত আছো নেকি যদি মই গুণত আছো ময়ো পূজাই হৈ আছো মই যদি লগত নিব নোৱাৰা ধন সম্পত্তি ঐশ্বৰ্য পদমৰ্যাদা এইবিলাকত যদি মই প্ৰাধান্য দি আছো যিবোৰ বস্তু মই লগত নিব নোৱাৰো লগত নিব নোৱাৰা বস্তুৰ প্ৰতি যদি মই মানে অভিমান কৰি আছো তেতিয়া হয় ময়ো গুণত কংসই হৈ আছো মনত ৰাখিব কথা
আমাৰ ভাগৱতে কৈছে নেৰিবেক ধনে ধনে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি লগত নিব নোৱাৰা ধন সম্পত্তি পদমৰ্যাদাক লৈ যাতে আমি কোনো কাৰণতেই অভিমান কৰিব লগা নহয় কৰিব পাৰিব কিন্তু আপোনাৰ জীৱ অধুগতি যাব গতিকে এই তথ্য আমাক দিছে মহাপুৰুষ গুৰুজনাই সেইকাৰণে দ্বিতীয় স্কন্ধ ভাগৱত অসমীয়ালৈ তৰ্জমা কৰাৰ প্ৰাৰম্ভণিতে তেওঁ মংগলাচৰণ নামাকৰণৰ সৈতে ভগৱন্তত তেওঁ কি কৰিছে আত্মসম্বৰণ কৰিছে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যুগাদিৰো হৰিনাম মহাফল যে আগৰ যুগত যুগ অনুসৰি ধৰ্মৰ নীতি বেলেগ বেলেগ ভগৱন্তই যুগে যুগে অৱতাৰ ধাৰণ কৰি যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে সত্য যুগত হৰি অৱতাৰ হৈ সমস্ত জগতৰ লোকক ক'লে তোমালোক সকলোৱে ঈশ্বৰক ধ্যান কৰিবা ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা সেইকাৰণে সত্য যুগৰ সকলো লোকে ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ মুক্তি লাভ কৰিছিল এই কথাটো আমি জানিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে নাম মালিকাত উল্লেখ কৰিছে সত্য যুগে যোগী হবে কৰিয়া সমাধি যেনমতে পাৱে ফল কৃষ্ণক আৰাধি তাহাতো কৃষ্ণৰ দশ নাম যদি লয় সমাধিৰ ফল যোগী তেবেহে পাৱে গতিকে সত্য যুগত দুটা নিয়মত ধৰ্ম আচৰণ কৰিছিল ধ্যান আগ নাম পাছ দুটা নিয়ম নাম সনাতন ৰূপে ৰাখিছে দেই গতিকে সত্য যুগৰ মূল ধৰ্ম হৈছে ধ্যান ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ গৈছিল হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে ঈশ্বৰক পূজা কৰি যজ্ঞ কৰিবা বহুত নিয়ম নীতিৰ মাজেদি যজ্ঞ কৰিবা যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা সেইকাৰণে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল আৰু সেই যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম লৈ মুক্তি লাভ কৰিছিল সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নাম মালিকাত কৈছে নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞ যদি হৰি মাধৱৰ অষ্টগোটা নামক উচ্চৰে তেবেহে যজ্ঞৰ ফল পাৱে জানা নৰে দুটা নিয়ম দেই যজ্ঞ আগ নাম পাছ আৰু সত্য যুগত ধ্যান আগ নাম পাছ দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জগতৰ লোকক ক'লে হে জগতৰ জীৱশ্ৰেষ্ঠ লোক তোমালোকে বহুত তন্ত্ৰ মন্ত্ৰৰে ঈশ্বৰক পূজা কৰিবা আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে পূজা পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা গতিকে সেইকাৰণে দাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিল আৰু মাধৱদেৱে আমি জানিবৰ কাৰণে নাম মালিকাত সেই কথা উল্লেখ কৰি থৈ গৈছে নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত হৰিৰ দ্বাদশ নাম জপয় সতত নাম কীৰ্তনে সে সাংগ কৰে পূজাক তেবেহে পূজাৰ ফল পাৱে জানা তাক গতিকে দাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিল কিন্তু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লেহে পূজাটো পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিছিল এই তিনিটা যুগত দুটা নিয়মে ধৰ্ম আচৰণ কৰিছিল সত্য যুগত ধ্যান আগ নাম পাছ ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ আৰু দাপৰ যুগত পূজা আগ নাম পাছ নামক সনাতন ৰূপে লৈছে আৰু কলি যুগত সেই কৃষ্ণই ত্ৰিভুৱন বন্দন দেৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ কৃষ্ণই শংকৰ ৰূপে আহি জগতবাসী ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে কলি যুগত কেৱল নাম ল'লেই হ'ব কিয়নো বাকী ধৰ্মবিলাক চব কৃষ্ণৰ লগত গুচি গ'ল আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যুগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা ইহ পৰলোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰি বেদে এই সত্যটো নিৰূপণ কৰিছে আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই 4খন বেদ আনি 3বাৰ প্ৰমাণ কৰি জগতবাসীলৈ এই নীতি থৈ গৈছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ কলি যুগৰ মানুহে ঈশ্বৰৰ নাম বিনে কৰিবলৈ উপায় নাই সেইকাৰণে কৈছে যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতাম
তাত ফলম কৌটি গুণম পুণ্যম ৰাম নাম এবলৈ ঘটে গতিকে আগৰ কেইটা যুগত তপ জপ যাগ যজ্ঞ কৰি যিটো ফল পাইছিল কলি যুগৰ মানুহে নাম ললে সেইটো ফল পায় ধ্যানে যজ্ঞে পূজাৰক কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল জপত সৰ্ব বেদাংশ সৰ্ব মন্ত্ৰাংশ পাৰ্বতী তস্মা কৌটি গুণম পুণ্যম ৰাম নাম এবলৈ ঘটে তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ ভগৱন্তৰ নাম লোৱা শতকোটি তপ জপ যাগ যজ্ঞৰ ফল তুমি ঠাউতে পাবা শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম নাত পৰতং পুণ্যং ত্ৰিষু লোকেষু বিদ্যতে তিনি তলৈকত আৰু ৰাম নামৰ বিনা গত্যন্তৰ নাই সেই কথাটোকে এতিয়া মহাপুৰুষ গুৰুজনে কৈছে জাগ যোগাদিৰো হৰি নাম মহা ফল গতিকে হেনয় পৰমানন্দ মাধৱক নিত কুমৰিও নৰ নিৰন্তৰে একচিত সেইজন ভগৱন্তৰ নাম আমি প্ৰত্যেক দিনে যাতে মুখত ল'ব পাৰো গাব পাৰো স্মৰণ কৰিব পাৰো তাৰ প্ৰতি আহ্বান জনাইছে আমাৰ ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰৰ নাম গাব পৰা ক'ব পৰা শুনিব পৰা গুণ মানুহৰ বাদে আনৰ নাই গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে গতিকে ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই গতিকে সেইকাৰণে বেদৰ মতে ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ লগত চাৰিটা বিষয়ত আমাৰ পাৰ্থক্য নাই কোন কেইটাত নাই আহাৰ নিদ্ৰা ভয় মৈথুনস্য সামান্যম এতৎ পশুৰভি নৰানাম আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে ইতৰ প্ৰাণীৰো আছে আমিও আহাৰ খাওঁ গৰু ছাগলীও খায় আমিও জিৰণি লওঁ তেওঁলোকেও লয় আমিও সন্তান জন্ম দিওঁ তেওঁলোকেও দিয়ে আমিও মৰিবলৈ ভয় কৰোঁ তেওঁলোকেও ভয় কৰে গতিকে এই চাৰিটা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ পাৰ্থক্য নাই আমাৰ পাৰ্থক্যটো ক'ত আছে ধৰ্মহি তেইছাম অধিক বিশেষ ধৰ্মেন হীনা পশুৰভি সমানা আমাৰ ইতৰ প্ৰাণীতকৈ আজিৰ দৰে ঈশ্বৰৰ কথা শুনি আমি আধ্যাত্মিক জ্ঞান আয়ত্ত কৰি আমাৰ মাজত প্ৰেম ঐক্য সম্প্ৰীতি এনাজৰি গঢ়িব পৰা শক্তি মানুহৰ বাদে আনৰ নাই গতিকে এনে ধৰণৰ কৰ্ম আঁচনি যদি আমাৰ এই অনুষ্ঠান থকালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘ থকালৈকে প্ৰচাৰ শাখা থকালৈকে যদি এই আঁচনি লৈ গৈ থাকে তেতিয়াহ'লে আমাৰ মাজত কি হ'ব এই ঈশ্বৰৰ কথা ভাগৱতৰ শ্ৰৱণ কীৰ্তনে আমাৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো জগাই তুলিব ইজনে সিজনক ভাল পোৱা ভাৱটো জগাই তুলিব আৰু এইটোৱে হ'ব ধৰ্ম সৰ্বপল্লী ৰাধা কৃষ্ণনে কৈছে ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড আমাৰ এই ধৰণে ঈশ্বৰৰ কথা শুনাই আমাক কি কৰিব ইজনে সিজনক ভাল পাবলৈ শিকাব ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম গতিকে ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে প্ৰথমতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা সীমা ঘৰীয়াক ভাল পাবলৈ শিকিবা মানে আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা আৰু দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকেই যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই ভকতক পাই যাৰ নাহিকে হৰি সাক্ষাতে মোক পাইলে কৰিবে কি আজি যদিও প্ৰচাৰ শাখাৰ উদ্যোগত 1 নম্বৰ খগনগুৰি পৰমানন্দ প্ৰাথমিকে আমাৰ বাৰ্ষিক সেৱাৰ লগতে সংগতি ৰাখি প্ৰচাৰ শাখাৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠিত কৰিছো বুলি আমাৰ কাৰ্যসূচী উলিয়াইছে কিন্তু বেদৰ মতে আজি এটো এটা কলি যুগৰ যজ্ঞ অনুষ্ঠিত কৰিছে কি যজ্ঞ নাম যজ্ঞ ভাগৱত যজ্ঞ ভক্তি যজ্ঞ উদ্ধৱক কৈছে মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কইলো ইটো মৰ্ম এটো কলি যুগৰ যজ্ঞ মনত ৰাখিব এই যজ্ঞস্থলীলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভকতসকলক নিখুঁতভাৱে সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে প্ৰাথমিকৰ যিসকল যুৱক যুৱতী আই বাপ প্ৰমুখ্যে ওচৰ চুবুৰীয়াৰ লোকে আহি সহায় সহযোগ কৰি দিছে অৰ্থাৎ আজিৰ এই যজ্ঞটো পূৰ্ণাংগ সুন্দৰভাৱে নিখুঁতভাৱে পৰিচালনা কৰিবৰ কাৰণে যিসকলে অকণমান সহায় আগবঢ়াইছে তেওঁলোকৰ কি হ'ব পৰোপকাৰায় পুণ্যম প্ৰত্যেকৰে পুণ্য হ'ব এনেকুৱা যজ্ঞ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিলে নিৰ্দিষ্ট সময়তকৈ অকণমান আগবাঢ়ি গৈ
দিহা পৰামৰ্শ দি অকণমান কোনোবা বিষয়ত সহায় কৰি দিব পাৰোঁ নেকি, এই ভাৱনাৰে যদি আহে তেতিয়াহ'লে আমাৰ এই শৰীৰটো ধৰাৰ সাৰ্থকতা হ'ব। ভগৱানে আমাক এই শৰীৰটো কিয় দিছে? পৰোপকাৰায় ইদম শৰীৰম, পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবলৈ দিছে। পৰ মানে ভগৱানে কৈছে তৃণমূল এটা আত্মা, আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱ জগত মানে মই, নিখিল জগত মানে মই। অহমে বাসমে অগ্ৰে ন অন্য সৎপৰম প্ৰচ্ছাদহম যো এতৈছ যো অৱশিষ্যতে সুইছয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে পাৰিলে এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজক পাৰে, অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন দহৰ উপকাৰ কামত ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব দেই। আপোনালোকে ভগৱানে দিয়া প্ৰতিভাটোৰ কাৰণে যদি ভগৱানৰ কাৰণে দিয়ে তেতিয়া ভগৱানে আপোনাক দি থাকিব। যদদাতি সব প্ৰাপ্নতি, মনত ৰাখিব। গতিকে ভগৱানে কাক কি প্ৰতিভা দিছে আপোনালোকেহে জানে, কিন্তু প্ৰয়োগ নীতি নাজানিলে আপোনাৰ প্ৰতিভাই আপোনাৰ জীৱনলৈ মৃত্যু নমাই আনিব পাৰে। মানে অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহলে কাৰ্য নিষিজন। মই তোমাক ধনটো সৎকাম কৰিবৰ কাৰণে দিছো আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছো। মই দিয়া ধনটো যদি প্ৰয়োগ কৰিব নাজানা, ধনেই তোমাৰ মৃত্যুৰ কাৰণ হৈ যাব পাৰে। আজি বহুত মানুহ সমাজত ঘৰৰ ভিতৰতে চুৰ ডকাইতে মাৰিছে, উগ্ৰপন্থীয়ে লৈ গৈছে। কিহৰ কাৰণে? ধনৰ প্ৰয়োগ নজনাৰ কাৰণে। মনত ৰাখিব, গুৰুজনাই কৈছে, অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আমি উপাৰ্জন কৰা ধনেৰে আজিৰ দৰে যদি ঈশ্বৰ সেৱা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰো, তেতিয়া ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্যাজত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি কষ্ট কৰি বহুত ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন উপাৰ্জন কৰিব পাৰে, কিন্তু যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব, আমি উপাৰ্জন কৰা ধন, বেংকত ফিক্স কৰি থোৱা ধন আমাৰ আত্মাই খাবলৈ নাপাব। কোনে খাব? নমিনীয়ে। আমি খাবলৈ নাপাওঁ। আৰু সেইকাৰণে গুৰুজনে কৈছে, জীয়াই থাকোঁতেই নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱা। তুমি এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। জীৱা কিছু আছে ধন, তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে, তেবেকে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ অব্যৰ্থে। আজি 1 নম্বৰ খকনগুৰি পৰমানন্দ প্ৰাথমিকে যথেষ্ট দান বৰঙণি দি অনুষ্ঠানটো পূৰ্ণাংগ কৰিবৰ কাৰণে ত্যাগ কৰিছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ হবে ধন সাঞ্চিত হয়। এই কথাটো নজনা সকলে এনেকুৱা ভাল কামলৈ দিবলৈ ইচ্ছা নকৰে। ফলত গুৰুজনে কৈছে, শাকত নেখাই লোন, পিটিকাত যায় 3 গুণ। যি মানুহে এনেকুৱা ভাল কামত খৰচ নকৰে তেওঁ বেয়া কামত খৰচ কৰাব। ভগৱানে কৈছে, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। মই দিয়া ধন থাকি যদি মোৰ কামত বিচাৰি গ'লে নাই বুলি ঘূৰাই পঠিওৱা, তুমি বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা, মই তোমাক দণ্ড দিমেই, শাস্তি দিমেই। কেনেকৈ দিম? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুইয়া ৰাজাই লয়। তোমাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি যদি মোৰ কামত ব্যৱহাৰ কৰিব নিশিকা, তেতিয়াহ'লে পিছৰ জন্মত তুমি ভিক্ষাৰী হৈ মোৰ নাম লৈ ভিক্ষা কৰি খুজি ফুৰিব লাগিব, আৰু তেতিয়াহে তুমি এই অপৰাধৰ পৰা মুক্ত হ'ব পাৰিবা। এতিয়া আপোনালোকে বাস্তৱত যদি গাড়ীয়ে মটৰে ট্ৰেইনত যায়, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক কিংবা ভগৱানৰ নাম লৈ ভিক্ষা খুজে, এয়া ভাগৱতৰ দৰ্শন। এই কথাবোৰ আমি জানিব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি জনাব লাগিব
যাতে আমি সৎ কামত ব্যৱহাৰ কৰি ভগৱন্তৰ পৰা যাতে আমি মানে এগুণ লগাই যাতে অনন্ত গুণ পাব পাৰোঁ। তাৰ উদাহৰণ দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। আপোনালোকে জানে ভগৱন্ত কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা, তাৰ ভিতৰত 8 গৰাকী আটাইতকৈ ধুনীয়া, তাক অষ্টমহিষী বুলি কয়। বাকী সকলোতকৈ কৃষ্ণই অষ্টমহিষীক বেছি ভাল পায়, কিন্তু তেওঁলোকতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো জানি 8 গৰাকীৰ মনত খুব, আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। কিন্তু ভগৱন্ত চবৰে হৃদয়তে আছে, কোনে কি ভাবে চব জানে। গতিকে তেওঁ ভাবিলে মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এইটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক দেখুৱাই থৈ নাযাওঁ, অনাগত দিনত এওঁলোকে এই বিষয়টো লৈ মোৰ ওপৰত খুব কৰিব, জেদ কৰিব আৰু মানে অসন্তোষ কৰি থাকিব। সেইকাৰণে 8 গৰাকীক মানে নিকা কৰাৰ উদ্দেশ্যে তেওঁ তাৎক্ষণিকভাৱে কৰ্ম আঁচনি যুগুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলালে। তেতিয়া কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে। সেই মুহূৰ্ততে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। বাকী 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদী আঙুলি বান্ধিলে, ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে যে কৃষ্ণই আচলতে দৈহিকভাৱে নহয় ভক্তিত ভাল পায়। সেইকাৰণে তেওঁ বহু অসুৰৰ ভিতৰত অন্যতম অসুৰ আছিল বকাসুৰ। বক মানে বগলী, বাহিৰটো বগা কিন্তু ভিতৰত কপট ৰাখে, পানী জুৱলিত জোপ লৈ থাকে, মুখৰ আগত পালে থপকে ধৰে আৰু খায়। গতিকে আমাৰ কিছুমান মানুহ সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত, অন্তৰত থাকে কপট, সুবিধা পালে সীমা ঠেলে, সুবিধা পালে স্বাৰ্থ আদায় কৰে। তেনেকুৱা স্বভাৱ লৈ যদি ভকতি কৰে আমি সেই ভকতিয়ে কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম। সেইকাৰণে কৃষ্ণই বকাসুৰক কেনেকৈ মাৰিছে, দুফাল কৰি দিছে। দুফাল কৰি কিয় দিছে, যে তোমাৰ বাহিৰটো যেনেকুৱা বগা ভিতৰটো তেনেকৈ বগা কৰি লোৱা। বাহিৰত এটা ভিতৰত এটা হ'লে তুমি কেতিয়াও মোৰ পৰা গতি পাব নোৱাৰিবা। সত্যে সত্যে সখী মই কহিলো বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই, নভৰে কলসী যেন নিয়ৰৰ জলে, তাহাৰো জানিবা সেই মতে নাহি গতি বুলি কৈছে। গতিকে নিয়ৰৰ পানীয়ে যেনেকৈ কলহ ভৰাব নোৱাৰে, আমাৰ কপটীয়া ভক্তিয়ে আমাক উদ্ধাৰ কৰিব নোৱাৰে। সত্যে সত্যে সখী মই কহিলো বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই, নভৰে কলসী যেন নিয়ৰৰ জলে, তাহাৰো গতি নাহি সেই মতে। গতিকে আমাৰ কপটীয়া ভক্তিয়ে আমাক কেতিয়াও জীৱক উদ্ধাৰ কৰিব নোৱাৰে। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে ঘোৰ কলি যুগে কৃষ্ণ কথা অমৃতক পিও সাৱধানে, কৰিও যতন যাৱে প্ৰাণ থাকে মানে। আপোনালোকে এনেকুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব। কিয়? মাধৱদেৱে কৈছে তোমাৰ গুণৰ মহিমা দেখিয়াই, আন যত কাম দূৰতে তেজিয়া থৈলো। আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই? এনেকুৱা খেতি পথাৰ দিনত চবৰে প্ৰত্যেকৰে নিজৰ নিজৰ কিছুমান বিষয়ৰ কাম আছিল, চব এৰি থৈ আহিছে। কিয়? আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আপুনি জন্মৰ পৰা মৃত্যুলৈকে, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে কেৱল লগত নিব নোৱাৰা ধন সম্পত্তিৰ চিন্তাতে যদি আপুনি গতি কৰে, তেতিয়া আমাৰ জীৱৰ গতি কি হ'ব? আমি মিছাৰ পিছত গ'লে কি হ'ব? মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি পৰিদৃশ্যমান জগতখনত চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা, আজি আছে কালিলৈ নাই। সঁচা কেৱল হৰি। কিন্তু আমি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি ৰাম 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 ৰাম, দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আজিৰ দৰে সাধুৰ সংগলৈ আহি শাস্ত্ৰ উপদেশ নজনাৰ কাৰণে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কিহৰ পিছত গৈ আছো? যে যিবিলাক মিছা, যিবোৰ লগত নিব নোৱাৰো, তাৰ পিছত দৌৰি আছো। ধন ধান টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, ইন্দ্ৰিয় সুখ ভোগ, পদমৰ্যাদাক লৈ আমি গতি কৰিছো। এতিয়া আমাৰ জীৱটোৰ অৱস্থা কি হ'ব? আমাক কৈছে নেৰিবেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। গতিকে আমি এই তথ্য নাজানি যদি লগত নিব না ধনৰ পিছত গৈ থাকো, আমাৰ জীৱৰ গতি কি হ'ব? বেৰে কৈছে ধায়তু বিষয়ান পুঞ্চ, সংগস্তেষু প্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ বিজায়তে, ক্ৰোধাত ভবতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্রম, স্মৃতি ভঞ্চাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণশ্যতি। গতিকে আমি লগত নিব নোৱাৰা ধন সম্পত্তিৰ পিছত বাসনা কৰি গৈ থাকোঁতে যদি বাধা আহি পৰে, খং উঠিব।
খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি আকৌ 84 নৰকত যাব লাগিব। আমি 84 যোনি অতিক্ৰম কৰিহে মানুহৰ জন্ম পাইছোঁ। বিংশতি লক্ষণম স্থাৱৰম, আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰকাৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষবাৰ আমি উভচৰ প্ৰাণী কাছৰ দৰে জীৱন ধাৰণ কৰি আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ 30 লক্ষ পশু নাম, 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষবাৰ আমি বান্দৰৰ জন্ম পাইছোঁ। 2 লক্ষ দমানৱ হিতাহিত জ্ঞান শূন্য, 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। এই 84 জনী অতিবাহিত কৰাৰ পিছত তথ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধয়িত, তাৰ পিছতে সৌভাগ্যক্ৰমে পুণ্য সঞ্চয় কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই আজিৰ দৰে ভক্তি কৰি আমি জীৱ পূৰ্ব জন্মৰ কৰ্মবন্ধ বিনাশ কৰি আমাৰ জীৱই মুক্তি পাব পাৰে। আমাৰ পূৰ্ব জন্ম কৰ্মফল 3টা, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্ব জন্ম কৰ্মবন্ধ, পূৰ্ব জন্ম বাসনা আমাৰ অপূৰণীয় হৈ থকাৰ কাৰণে আপোনালোক আজি এই 1 নম্বৰ মানে খকনগুৰি গাঁৱত বাস কৰি আছে। গতিকে আপোনালোকৰ বাসনা অপূৰণ হৈ আছে। গতিকে এই বাসনা পূৰণ কৰিবলৈ হ'লে আমি ভক্তি কৰিবই লাগিব। আপোনাৰ আজিৰ দৰে ভাগৱত শুনিবই লাগিব। আজি এই জন্মত নহয়, পিছৰ জন্ম নহয়, কোটি জন্মত মানুহৰ জন্ম পাই আজিৰ দৰে যদি ভকতি নকৰে জীৱই এই সংসাৰ চক্ৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। আপুনি যিমান দামী কাপোৰেই নিপিন্ধক মলি পৰিবই, মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই খকনগুৰি গাঁৱৰ আটাইতকৈ ধনী মানুহ, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী বুলি আজিৰ অনুষ্ঠানলৈ যদি কোনোবাই নাহে, তেওঁ আজিৰ মানে তেওঁৰ মলি কেতিয়াও কলিমল মায়ামলৰ পৰা তেওঁ মুক্ত হ'ব নোৱাৰিব। গতিকে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে জীৱক গতি দিব নোৱাৰে, শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে, মনত শান্তি প্ৰদান কৰিব নোৱাৰে। বহুত ধন টকা পইচা থকা মানুহৰো পাৰিবাৰিক অশান্তি আছে। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মনোমালিন্য, ককাই ভাইৰ মাজত মনোমালিন্য, সীমা ঘৰীয়াৰ মাজত মনোমালিন্য। আমি কি বুজিব লাগিব যে পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰে আমাক প্ৰকৃত শান্তি দিব নোৱাৰে। সেইকাৰণে ভাগৱতত কৈছে সুমংগলেই অমংগল, জানা কৃষ্ণ বিনে, কৃষ্ণ নাম নোলোৱা পৰ্যন্ত, কৃষ্ণ সংস্কৃতি অৱলম্বন নকৰা পৰ্যন্ত আমাৰ জীৱশ্ৰেষ্ঠ মানুহ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আপোনাৰ শৰীৰটো বেমাৰ নোহোৱাকৈ সুস্থ কৰি ৰাখিব নোৱাৰে। যেতিয়ালৈকে ভাগৱতৰ কথা শুনি 8 প্ৰকাৰ সদাচাৰ আপুনি আহৰণ নকৰিব তেতিয়ালৈকে আপুনি শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰিব, মনটো আনন্দত ৰাখিব নোৱাৰিব। অৰ্থাৎ পাৰ্থিৱ বিনাশী ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক মনত স্থায়ী শান্তি দিব নোৱাৰে, জীৱক কৰ্মবন্ধ মুক্ত কৰি মুক্তি দিব নোৱাৰে। সেইকাৰণে আমাৰ সকলো জীৱই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। কেনেকৈ? পৰৰ উপকাৰৰ দ্বাৰা। বাৰু উপকাৰাই ফলন্তি বৃক্ষ, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তুক খুৱাইছে, মানুহক খুৱাইছে, উপকাৰ সাধন কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰো উপকাৰে দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰো উপকাৰে বহন্তি নদ্যা, নদীবিলাক বৈ আছে, পৰৰ উপকাৰ সাধন কৰি। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। কি বুলি? অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই ভাৰত ভূমিত যদি মানুহৰ জন্ম পায় আজিৰ দৰে ভক্তি কৰি জীৱই মুক্তি পাব পাৰে। গতিকে স্বৰ্গত ভোগবাদ বস্তুবাদ আছে, ভক্তিবাদ নাই। সেইকাৰণে 33 কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে। তদুপৰি আমাৰ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ 4 সীমাত মানুহৰ জন্ম পোৱা সকল 4 ধন্যৰ পাত্ৰ বুলি মহাপুৰুষে উল্লেখ কৰি থৈ গৈছে। ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে, ধন্য ধন্য ৰাম নাম। আমি 3টা ধন্য অতিক্ৰম কৰি আহিলো। কলি যুগত ভাৰতবৰ্ষত নৰদেহা পালো,
এতিয়া আমি 4 নম্বৰ ধন্যটো কৰিব লাগে, ৰাম নাম ল'ব লাগে। মনত ৰাখিব কথাটো, ৰাম নাম ল'লেই আমাৰ জীৱই গতি পাব। গতিকে বহুতে প্ৰশ্ন কৰে যে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহ যদি 4 ধন্য পাত্ৰ হয়, পৃথিৱীৰ প্ৰগতিশীল দেশবিলাকত জন্মগ্ৰহণ কৰা ৰাছিয়া, আমেৰিকা, জাপান, ইংলেণ্ড, চীনকে প্ৰমুখ্য কৰি যিবিলাক প্ৰগতিশীল দেশ আছে, সেই দেশবিলাকত জন্মগ্ৰহণ কৰা মানুহবিলাক দুৰ্ভগীয়া নেকি? শংকৰদেৱে তাৰ উত্তৰ দি থৈ গৈছে, আতপিনে আনভূমি যতেক আশ্ৰয়, ভোগৰেখে দেশ বুলি জানিবা নিশ্চয়। পৃথিৱীত যিমানবিলাক প্ৰগতিশীল দেশ আছে চব ভোগবাদী আৰু বস্তুবাদী। ভক্তিবাদ কেৱল ভাৰতবৰ্ষত আছে। সকলো জীৱই ভাৰতবৰ্ষত মানুহৰ জন্ম নোপোৱা পৰ্যন্ত পুনৰপি জনমম পুনৰপি মৰণম হৈয়ে থাকিব লাগিব। ভোগবাদ বস্তুবাদে জীৱক সংস্কাৰ কৰিব নোৱাৰে। সেইকাৰণে উদ্ধৱে কৈছিল, যদি পুণ্য লৈ গ'লেও ঘূৰি আহিব লাগে, পাপ লৈ গ'লেও যদি ঘূৰি আহিব লাগে, তোমাৰ ওচৰলৈ যাম কেনেকৈ? তেতিয়া কৃষ্ণই উদ্ধৱক কৈছিল, মাধৱে বুলন্ত সখী শুনা মোৰ ভেদ, মোৰ ভকতিহে কৰে কৰ্মবন্ধ ছেদ। গতিকে আমাৰ যি কৰ্মবন্ধ, সেই কৰ্মবন্ধৰ কাৰণে আমি সংসাৰত অহা যোৱা কৰি থাকিব লগা হৈছে। গতিকে এই কৰ্মবন্ধৰ পৰা মুক্ত হ'বলৈ হ'লে আজিৰ দৰে ভক্তি কৰিবই লাগিব। ভক্তি নকৰা জীৱই কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে। সেইকাৰণে একেটা সীমাতে দুঘৰ মানুহ বাস কৰি আছে, এঘৰ সুখত আছে, এঘৰ দুখত আছে। গাঁও একেখনতে আছে, কোনোবা শান্তিত, কোনোবা অশান্তিত। আমাৰ মতে 1 নম্বৰ খকনগুৰি গাঁৱত বাস কৰা একেটা 4 সীমাতে থকা গৃহস্থী একে পৰিৱেশত আছে, একে গাঁৱত আছে, একে আহাৰ পানী খাইছে, একে বায়ু সেৱন কৰিছে। আমাৰ মতে চব একেই হ'ব লাগিছিলে, কিন্তু বাস্তৱত একে হয়নে? নহয়। আনৰতো দূৰৰ কথা, সীমাঘৰীয়া মানুহৰ লগতে সীমাঘৰীয়া মানুহৰ বৈষম্যতা থাকে। আৰু ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে আমাৰ সীমাঘৰীয়া মানুহে সীমাঘৰীয়া মানুহক উন্নতি হোৱা দেখিলে হিংসা কৰে। এখন গাঁৱৰ মানুহে এখন গাঁৱৰ মানুহক কোনো বিষয়ত আগবাঢ়ি গ'লে হিংসা কৰে। তেনেকুৱা স্বভাৱ যদি আছে, আজি আপোনালোকে ইয়াতে এৰিব। যদি আপোনালোকৰ পৰহিংসা ভাৱ ৰাখে, ভগৱন্তই কেতিয়াও আপোনালোকৰ মনৰ কামনা পূৰণ হ'বলৈ নিদিয়ে। 10ম স্কন্ধ ভাগৱতত ভগৱানে কৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, তোমাত বিমুখ ভৈলে একোৱাত সুখ নাই, মিছা সবে যত কৰে কষ্ট। আপুনি যিমান কষ্ট কৰি উপাৰ্জন নকৰক কিম্বা, তেওঁ থকা হৃদয়খনত যদি আপুনি পৰহিংসা ভাৱ লৈ থাকে, আপোনাৰ মনৰ বাঞ্ছা ভগৱানে কেতিয়াও পূৰণ হ'বলৈ নিদিয়ে। মনৰ কামনা পূৰণ নোহোৱা কোনো মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, পৰমায়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব, মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়িব, পৰমায়ুস বাঢ়ি যাব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকে, সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে, মনটো যদি আনন্দত ৰাখিব নোৱাৰে। গতিকে আমি মনটো আনন্দত ৰাখিবলৈ হ'লে আনন্দ আপুনি বিচাৰিব নালাগে, আনন্দই আপোনাৰ ঘৰ বিচাৰি আহে। কপিলে মাকক কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকা। মাকে কৈছে, বোপাই মৰা মানুহ আছেনে? মৰা মানুহৰ সংখ্যা এতিয়া পৰিয়ালত, সমাজত, পৰিৱেশত বেছি। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে ভাল মানুহৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে, সি মনত বেয়া লগা কথাই শুনি থাকিব লাগিব। যাৰ মনত বেয়া লাগি থাকে, সি জীয়াতে মৰা। গতিকে আমি জীয়া মানুহ হ'বলৈ হ'লে আপোনাৰ ঘৰলৈ ৰাতিপুৱা শুইটাৰ পৰা গধূলা খোৱালৈকে আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে ভগৱানে কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুঠবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আখি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নচুৱায়। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দই আপোনাৰ ঘৰ বিচাৰি আহিব। যি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঈশ্বৰৰ কথা কয় আৰু শুনে, গায়, তেওঁ ঘৰলৈ আনন্দ আহিব। এই তথ্য নাজানি আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনা পাতে, আপোনাৰ সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, সমালোচনা কৰা দুজনৰ কি হ'ব? ভগৱানে কৈছে, পাপায় পৰপীড়নম,
আপুনি দুখ বিচাৰিব নালাগে, দুখ আপোনাৰ ঘৰলৈ নিজে আহিব, পাপ আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি কৰা আলোচনা সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, তেতিয়া আপোনাৰ ঘৰলৈ পাপ আহিব, আৰু পাপ অহাৰ লগে লগে দুখ দুৰ্গতি নিজেই নামি আহিব। আপুনি মাতিব নালাগে, দুখ দুৰ্গতি নিজে আহিব। গতিকে এই স্বভাৱ এৰি আমি যাতে ভাগৱতৰ দৰ্শনৰ মাজেদি আগুৱাই যাব পাৰোঁ। আপুনি কৃষ্ণক বিচাৰিব নালাগে, কৃষ্ণই আপোনাৰ ঘৰ বিচাৰিব। কৃষ্ণ মানে আনন্দ, মনত ৰাখিব কথাটো। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। ভাগৱতে কৈছে, যেই নাম সেই হৰি, জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। কৃষ্ণত অহা ঘৰখনৰ পৰিয়াল আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত আজি তাৰিখলৈকে সেই পৰিৱেশ নাই, তালৈ কোন আহিব? ভাগৱতে কৈছে, শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব আহিব। গতিকে শংকৰদেৱে এই ভাগৱত ধৰ্ম সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ সমাজৰ কাৰণে দিয়া নাই, মনত ৰাখিব। শংকৰদেৱে ভাগৱত পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে দিছে। সেইকাৰণে তেওঁ কি বুলি আহ্বান কৰিছে? উবা নৰলোক হৰি ভজিউক, ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কটকাল, জৰা ভৈল পৰৱেশ। পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক ভগৱানক ভজিবৰ কাৰণে আহ্বান জনাইছে। যাৰ কাৰণে তেওঁ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মহামানৱ মহাত্মা গান্ধীয়ে এটা মন্তব্য কৰি থৈ গৈছে। কি বুলি? হোৱাট শংকৰদেৱ ৱাজ এলোন able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱৰ সমান মানে সকলো মানৱ জাতিৰ কাৰণে অমূল্য অৱদান কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। কি বুলি? Assamese indeed fortunate, for Shankardeva has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. Iratok sari khasi garu miri jobana kong goala dhubaje turuk অসম মূলুক উবাস মেল সচান্দাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভগতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি এই প্ৰচাৰ শাখাৰ জৰিয়তে অনুষ্ঠিত কৰা এই ভাগৱত অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী মানুহ আহি শুনিব পাৰে, ইয়াত কোনো বাধা নাই। সেইকাৰণে তেওঁ সকলোকে যে এক ভগৱানৰ অংশ জীৱ এই কথাটো বুজাই দিবৰ কাৰণে সকলো জাতিৰ পৰা তেওঁ ভকতক সংস্কাৰ কৰি আনিছিল। কেনেকৈ? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি লৈ আহিছিল, আনি সমাজক পৰিচয় কৰাই দিছিল। কি বুলি? হেৰা সমাজৰ লোকসকল, মই আজি তোমালোকৰ মাজলৈ গাৰুৰ ভকত আনিছো দেই। এওঁক আজিৰ পৰা তোমালোকে গাৰু বুলি নিন্দা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছো, এওঁক আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী
আঁতৰি বুলিবা এয়া মই কলিতাৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে গোপাল আঁতৰি বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আঁতৰি বুলিবা এয়া মই মানে নাপিতৰ ভকত আনিছো এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছো এওঁক আজিৰ পৰা সুদাম আঁতৰি বুলিবা এয়া মই কায়স্থৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে হতাই আঁতৰি বুলিবা এয়া মই মুছলমানৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছো এওঁক আজিৰ পৰা অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি তেওঁ ঘোষণা দি থৈ গৈছিল কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণ বিমুখ যিটো সেহিকে অজাতি দুটা ভাগত ভগাই থৈছে দেই প্ৰথম স্কন্ধ ভাগৱতটো ভাগৱতে অৰ্থাৎ ভগৱানে মানুহক দুটা ভাগত ভগাই থৈছে যে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে ২৮,০০০ ঋষিয়ে যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে কলি আহিল বুলি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে যেতিয়া ধোঁৱা বৰণীয়া হৈ গৈছিল তেতিয়া তেওঁলোকে কলিক খেদিব নোৱাৰি অৱশেষত সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত হীন জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন আঁতৰত বহিবলৈ দিয়া সুতক আহ্বান কৰি আনি সৌনকে গুৰু আসনত বহুৱাই যেতিয়া নিবেদন কৰিছিল কি বুলি সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পইলা হৈ নাজানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে না যে আমি কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি কলি পাপৰ পৰা জীৱ শ্ৰেষ্ঠ মানুহক উদ্ধাৰ কৰিবৰ কাৰণে হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু ফল একো কৰিব নোৱাৰিল